আমি সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আজি নিউজ চেনেলৰ জৰিয়তে আমাৰ কথাখিনি প্ৰকাশ কৰিবলৈ পাই আমি তেওঁলোকক নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ। আমি আমাৰ যিখিনি সমস্যা সেই সমস্যাৰ বিষয়ে আমি জনাবলৈ লৈছোঁ। প্ৰথমতে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক। তেখেতে আমাক যোৱা 2023 চনৰ ছেপ্টেম্বৰ মাহৰ 12 তাৰিখে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল সদৌ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোক সাক্ষাৎ কৰি তেওঁলোকত আলোচনা কৰিছিলোঁ আমি দিল্লীলৈ যাবৰ কাৰণে। দিল্লীলৈ যোৱাৰ সময়ত তেওঁ এটা কথাই কৈছিলে আমাক যে আপোনালোকে দিল্লীলৈ যাবলৈ ওলাইছে, মই বহুত সুখী হৈছোঁ আৰু তেওঁ সেইকাৰণে আমাৰ তাত থকাৰ ব্যৱস্থাটো তেখেতে কৰি দিছিলে। আমাৰ অসমৰ পৰা আমি 100 গৰাকীমান ইয়াৰ পৰা প্ৰতিনিধি গৈছিলোঁ। 4 অক্টোবৰত আমি 5 অক্টোবৰ দিনা আমি সন্মানীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি লগ কৰিছিলোঁ। লগতে আমাৰ যিখিনি সমস্যা সেই সময়তে তেখেতে আমাক সাক্ষাৎ কৰোঁতে এটাই কথা কৈছিলে যে আপোনালোকে কেন্দ্ৰীয় মন্ত্ৰীৰ ওচৰত বা প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীৰ ওচৰৰ পৰা কিবা এটা আপোনালোকে চেণ্ট্ৰেল পৰা আপোনালোকে কিবা এটা আনক আপোনালোকৰ মাননি বৃদ্ধিৰ কাৰণে, আৰু ময়ো নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকক এটা মাননি দিয়াৰ ব্যৱস্থা কৰি দিম, মই কথা দিছোঁ। গতিকে সেইকাৰণে মই সন্মানীয় মুখ্যমন্ত্ৰীলৈ এই চেনেলৰ দ্বাৰাই তেখেতক অনুনয় বিনয় কৰি জনাইছোঁ যে তেখেতে অতি সোনকালে আমাৰ এই যিটো মাননি বৃদ্ধি কৰা কথাটো অতি সোনকালে ঘোষণা কৰি আমাক সহায় কৰি কৃতাৰ্থ কৰে যেন। মই সেই অনুৰোধ জনাই মুখ্যমন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনালোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।